ফুলবাৰীৰ অভিনৱ থিয়েটাৰৰ উদ্যোগত শিশুনাট কৰ্মশালাৰ আয়োজন। বিগত বৰ্ষৰ দৰে এইবাৰো লখিমপুৰ জিলা অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী ফুলবাৰী বোকা নদীৰ ১ নং মাছগাঁৱৰ অভিনৱ থিয়েটাৰে ৩ জুলাই ২০২৪ তাৰিখৰ পৰা ৪ জুলাইলৈকে অভিনৱ শিশুনাট কৰ্মশালা অনুষ্ঠিত কৰিছে। ৩ জুলাইত কৰ্মশালাৰ উদ্বোধনী অনুষ্ঠানটো অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানটিত ত্ৰিপুৰাৰ আগৰতলাৰ নাট পৰিচালক বিদ্যুৎজিৎ চক্ৰৱৰ্তী, ফুলবাৰী শাখা সাহিত্য সভাৰ সম্পাদক দিলীপ দত্ত, মুখাশিল্পী ইন্দ্ৰকান্ত নাথ, সাহিত্যিক মহেশ্বৰ নাথ আৰু চিত্ৰশিল্পী কাকলি চন্দ্ৰা উপস্থিত থাকি ভাষণ প্ৰদান কৰে। এই অনুষ্ঠানৰ আঁত ধৰে অভিনৱ থিয়েটাৰৰ পৰিচালক দয়াল কৃষ্ণনাথে। এই কৰ্মশালাত ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ থিয়েটাৰ ইন এডুকেশ্যন বিভাগৰ প্ৰাক্তন প্ৰশিক্ষক ঋষিকেশ কুমাৰ, বোলছবি অভিনেতা অসীম কৃষ্ণ বৰুৱা, অমিতাভ ৰাজখোৱা সমল ব্যক্তি হিচাপে পাঠদান কৰিব। লৈ পেলাই একদম ধুনীয়াকৈ নাটক শিকিম। ইহঁতৰ পৰা আমাৰ শিকিবলৈ বহুত আছে আৰু মই যিটো জানো আমি গোটেই মিলি সেইটো আমাৰ শুভাকাংক্ষী হিচাপে যেতিয়া আহি পেলাই আমাৰ মাজত আমাৰ শুভাকাংক্ষীসকল আহিছে, আমি ভাবিছোঁ যে এটা যিটো ভাল কাম কৰিবলৈ যোৱাৰ আগত মাংগলিকভাৱে আমি শ্ৰদ্ধাৰে অনুষ্ঠানটো উন্মোচন কৰিলে ভগৱানে আমাক সহায় কৰিব। সেয়েহে আমি হঠাতে এই সিদ্ধান্তটো ল'লোঁ। সঞ্চায়ন কৰে, মানুহক অভিনৱ থিয়েটাৰক ভাল পাবলৈ বাধ্য কৰে, মাতিবলৈ বাধ্য কৰে। মই অভিনৱ থিয়েটাৰৰ লগত ইমান বছৰ কাম কৰি পেলাই মই নিজক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অভিনৱ থিয়েটাৰক। মই আৰু তেওঁৰ পৰিবাৰ আৰু আমাৰ ফুলবাৰী সাহিত্য সভাৰ সম্পাদক দিলীপ দত্ত আৰু দয়াল কৃষ্ণনাথৰ দেউতাক, আমি তেখেতসকললৈ মই শ্ৰদ্ধা জনাইছোঁ। এই অনুষ্ঠানটো ভাল হওক, কাৰণে আমাৰ ইয়াৰ ল'ৰা ছোৱালীবিলাক নাট্য জগতলৈ আৰু বিশেষ নকওঁ, মই আজি সঁচাকৈ খুব ভাল লাগিছে যে এনেকুৱা এটা অনুষ্ঠানত আজি তোমালোকৰ লগত কিবা এটা হ'লেও ক'বলৈ পাই মই খুব ভাল পাইছোঁ। আৰু মই আশা কৰিছোঁ তোমালোকে যাতে মনোযোগেৰে এই অনুষ্ঠানটি যাতে তোমালোকে শিকিবা আৰু যাতে প্ৰকৃত এজন নাটক শিকিবলৈ ইয়াতে প্ৰথমতে অভিনৱ থিয়েটাৰৰ উদ্যোগত আয়োজিত এই নাট কৰ্মশালাৰ মই সফলতা কামনা কৰিছোঁ। অভিনৱ থিয়েটাৰ মুঠতে মোৰ চকুৰে এনেকুৱা লাগে যে আমি গাঁৱত থাকিব পাৰোঁ, কিন্তু আমি গোটা বিশ্বক আমি বদলাব পাৰোঁ থিয়েটাৰৰ জৰিয়তে, কিংবা এটা গাঁৱত বেলেগ পৰিৱেশ আমি সৃষ্টি কৰিব পাৰোঁ। মহন্ত লখিমপুৰ ফুলবাৰী যি অভিনৱ থিয়েটাৰ প্ৰকল্প আছে তাৰ লগত মই ওতঃপ্ৰোতভাৱে জড়িত। আমি প্ৰত্যেক গৰম বন্ধ বা বছৰেকীয়া শেষ হ'লেই যেতিয়া মানে শিশুসকলৰ বিদ্যালয় বন্ধ থাকে তেতিয়াই আমি ইয়াত ৱৰ্কশ্বপ কৰোঁ। তাৰ বাবে আমি বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী ইয়াত হৈ থাকে। এইবাৰো ঠিক তেনেকৈ 2024 চনৰ এই জুলাই মাহত গৰম বন্ধৰ দিনত আমি 15 দিনীয়া এটা কৰ্মশালা আৰম্ভ কৰিছোঁ। আজিৰ পৰা কৰ্মশালাটো আৰম্ভ হৈছে। 3 জুলাইৰ পৰা 15 দিনীয়া এটা কৰ্মশালা। আৰু ইয়াৰ লগতে আমি সমান্তৰালভাৱে 5 জুলাইৰ পৰা লখিমপুৰ জিনিয়াছ একাডেমীটো এটা ৱৰ্কশ্বপ আৰম্ভ কৰিছোঁ, কৰ্মশালা আৰম্ভ কৰিছোঁ। সেইটো 5 তাৰিখৰ পৰা আৰম্ভ হ'ব। আৰু এই অভিনৱ থিয়েটাৰ এইটো কৰ্মশালাত অসমৰ বিভিন্ন জেগাৰ গুৱাহাটীৰ কেইবাজনো প্ৰশিক্ষক আহিব, লগতে ত্ৰিপুৰাৰ আমাৰ বিদ্যুৎ চক্ৰৱৰ্তী দাদা আহি উপস্থিত হৈছেহি।